গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ত্যাগ কৰিব লাগিব, তেতিয়াহে ব্ৰহ্মাণ্ডৰ চকু পৰিব। বন্ধুসকল, আমি বহুতে ঈশ্বৰৰ পৰা আশা কৰোঁ, নহয়নে? ব্ৰহ্মাণ্ডৰ পৰা আমি এক্সপেক্ট কৰোঁ, আশা কৰোঁ যে আমি যিখিনি বিচাৰোঁ, ঈশ্বৰক যিখিনি বিচাৰোঁ বা আমি যিখিনি মনতে ভাবোঁ, আমাৰ মনোকামনাখিনি সিদ্ধি হওক, আমাক ঈশ্বৰে দিয়ক, হয়নে? আমাক ঈশ্বৰে দিয়ক। কিন্তু আমি যিমানেই চেষ্টা কৰোঁ, আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা কৰোঁ যাতে আমাৰ মনোকামনা সিদ্ধি হওক। সেইবাবে আমি মন্দিৰত যাওঁ, নামঘৰত যাওঁ, বিভিন্ন ধৰণৰ তীৰ্থস্থানত যাওঁ, হয়নে? তথাপিও আমি বহু চেষ্টা কৰাৰ পিছতো আমি ঈশ্বৰৰ পৰা সেইখিনি পাবৰ কাৰণে সক্ষম নহওঁ। আমাক ঈশ্বৰে চকু মেলি নাচায়। তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উৎপন্ন হয় যে সঁচাকৈ পৃথিৱীত ভগৱান আছেনে? আমি কিয় নাপাওঁ? আমি যি বিচাৰোঁ তেতিয়া কিয় নিদিয়ে? আমাৰ কি ভুল হৈছে, হয়নে? আমি যেনেকুৱা ধৰণে প্ৰাৰ্থনা কৰিব লাগে, যেনেকৈ মন্দিৰত যাব লাগে, যেনেকৈ শৰাই দিব লাগে, সকলো কৰিছোঁ। তাৰপিছতো আমি ভগৱানৰ পৰা কিয় পাব সক্ষম নহয়? আমাৰ ভুল ক'ত? বন্ধুসকল, আমাৰ ভুল সেই তাত য'ত আমি মানিব লাগে সেইখিনি মনা নাই। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ কিছুমান নিয়ম আছে, সেই নিয়মখিনি আমি পালন কৰিব লাগিব, কিন্তু সেই নিয়মখিনি আমি পালন কৰা নাই। এতিয়া নিয়ম বুলি ক'লে আকৌ আপোনালোকৰ চিন্তা আহি যাব যে গা ধুই থাকিব লাগিব, ব্ৰহ্মচাৰী হ'ব লাগিব, হয়নে? আৰ হাতে চোৱা হাতে খাব নালাগিব, ইটো হাতে খাব নালাগিব, আমি সম্পূৰ্ণ একদম পবিত্ৰ হৈ থাকিব লাগিব, হয়নে? আমাৰ সেই তেনেকুৱা ভাৱনাবিলাক আহে যে আমি ভগৱানক যদি প্ৰকৃততে পাব হয় বা ভগৱানৰ ঈশ্বৰৰ পৰা পাব হয়, ব্ৰহ্মাণ্ডৰ পৰা পাব হয়, আমি বিভিন্ন ধৰণৰ আমি নিয়ম মানিব লাগিব, ঠিক আছে? আৰু যাৰ তাৰে হাতত খাব নালাগিব, এইটো মাংস খাব নালাগিব, এইটো মাংস, তেনেকুৱা কোনো কথা নাই বন্ধুসকল, ঠিক আছে? তেনেকুৱা কোনো কথা নাই। আপোনাৰ মোৰ অন্তৰাত্মা শুদ্ধ হ'লেই হ'ল, আমাৰ অন্তৰখন পবিত্ৰ হ'লেই হ'ল, আমাৰ ভাৱনাখিনি শুদ্ধ হ'লেই হ'ল, লগালগ ভগৱানৰ লগত, ঈশ্বৰৰ লগত, আমাৰ ইউনিভাৰ্ছৰ লগত, ব্ৰহ্মাণ্ডৰ লগত কানেক্ট হৈ যাব। আমি কানেক্ট হ'ব পৰা নাই। কিয় হ'ব পৰা নাই? আমি সেই নিয়মখিনি মনা নাই। কেনেকুৱা ধৰণৰ নিয়ম? যাতে আমি কাকো আঘাত নিদিওঁ, কাকো দুখ নিদিওঁ, হয়নে? কাকো হিংসা নকৰোঁ, আমি সততাৰে চলোঁ। এটা উদাহৰণ দিওঁ, ঠিক আছে? এটা উদাহৰণ দিওঁ বন্ধুসকল। আমাৰ মা দেউতাই, ঠিক আছে, আমাৰ মা দেউতাই ধৰক আমি বদমাছ, আমি কিছুমান নকৰিবলগীয়া কাম কৰিছোঁ, কিছুমান নাখাবলগীয়া বস্তু খাইছোঁ, ঠিক আছে? আমি চিগাৰেট খাইছোঁ, ধৰি লওক চিগাৰেট খাওঁ, চাদা খাওঁ, হয়নে? কেতিয়াবা পাৰ্টি কৰোঁ, ডাঙৰ ডাঙৰ পাৰ্টি কৰিবলৈ যাওঁ, ঠিক আছে, ড্ৰিংক লওঁ, মদ খাওঁ, হয়নে? আৰু আমাৰ মা দেউতাই সেই কথা গম পালে আমাক কি কয় যে হেৰি, তই ইমান ধুনীয়া কাম কৰিছ, পাৰ্টি কৰিছ, চিগাৰেট খাইছ, ইমানখিনি কাম কৰিছ, তোক এটা পুৰস্কাৰ দিব লাগিব, তোক মই ভাল এটা গিফ্ট দিম। এনেকৈ কয় নেকি? কোনোবা দিন এনেকৈ কয়নে আমাৰ মা দেউতাই? আমাৰ মা দেউতাই যেতিয়া গম পায় যে আমি বেয়া কাম কৰিছোঁ, আমি চিগাৰেট খাইছোঁ, নকৰিবলগীয়া কাম কৰিছোঁ, হয়নে? আমি মদ খাইছোঁ, পাৰ্টি কৰিছোঁ, তো আমাক মা দেউতাই কিবা দিয়া ইচ্ছা কৰিবনে? কেতিয়াও নকৰে। উল্টাই যেতিয়াই তেতিয়াই গালি পৰা আৰম্ভ কৰিব, হয়নে? ঘৰত নাহিবি, নোসোমাবি, এইবিলাক মোৰ লগত নহ'ব, আমাক গালি পৰা বা আমাক শাসন কৰা আৰম্ভ কৰে, যাতে আমি সেইখিনি কাম ত্যাগ কৰিব পাৰোঁ, আমি মদ এৰিব পাৰোঁ, হয়নে? আৰু এনেকুৱা কিছুমান সন্তান আছে, ল'ৰা ছোৱালী আছে, যি বহুত ভাল কাম কৰে, ধৰক সততাৰে কাম কৰি গৈছে বা ধুনীয়াকৈ স্কুল কলেজত পঢ়ি পেলাই ভাল ডিষ্টিংশ্যন লৈ পেলাই পাছ কৰিছে, হয়নে? বা ভাল কিবা এটা ৰিজাল্ট কৰিছে, আৰু ৰিজাল্ট কৰাৰ লগে লগে ভাল ৰিজাল্ট এটা কৰিছে, আৰু কৰাৰ লগে লগে মাক দেউতাকে কি কয়? তেতিয়া কয়, তোক কি লাগে ক, তই যি বিচাৰ মই তাকে দিম। তেতিয়া কয়নে? 100% কয়।
যেতিয়া আমি ভাল কিবা এটা কাম কৰোঁ নহয়, ভাল কিবা এটা কাম কৰি দেখুৱাওঁ নহয়, তেতিয়া মা দেউতাকে গৌৰৱান্বিত হয়, হয়নে? গৌৰৱান্বিত হৈ পেলাই নিজেই ক'বলৈ আৰম্ভ কৰে যে তোক কি লাগে ক, তোক যি লাগে তাকে দিম, তোৰ বাবে আজি মই মিঠাই খুৱাম চবক, হয়নে? তেনেকৈ কয়নে? 100% কয়। কিন্তু যেতিয়া আমি বেয়া কাম কৰোঁ, হয়নে, চিগাৰেট খাওঁ, মদ খাওঁ বা বেয়া কৰ্ম কৰোঁ, তেতিয়া মা দেউতাই ক'বনে যে তোক লৈ পেলাই মই গৌৰৱান্বিত, তই কি বিচাৰ তাকে দিম, তই কহ, তেনেকৈ ক'বনে? কেতিয়াও নকয়। ঠিক তেনেকৈ ঈশ্বৰেও বা ব্ৰহ্মাণ্ডেও আমাৰ পৰা সেইখিনি আশা ৰাখে, যাতে আমি সততাৰে কাম কৰোঁ, হয়নে? আমি সততাৰে বস্তুবিলাক বেমানি কাম নকৰোঁ, কাকো নঠগো, কাকো মানে প্ৰবঞ্চনা নকৰোঁ, ঠিক আছে, কাৰোবাৰ মনত আঘাত নিদিওঁ, তেতিয়া আমাক ঈশ্বৰে চকু মেলি চায়, ব্ৰহ্মাণ্ডে তেতিয়া চকু মেলি চাব। ঠিক মা দেউতাই যেনেকৈ আমাক ভাল কাম কৰিলে আমাক কিবা এটা দিয়াৰ চিন্তা কৰে, তেতিয়াহে ব্ৰহ্মাণ্ডে আমাক চকু মেলি চাব, ব্ৰহ্মাণ্ডে চাব যে আমাৰ হৃদয়খন কেনেকুৱা, আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ, আমি সততাৰে গৈছোঁ নে নাই, কাকবা বেয়া কৰিছোঁ নেকি, কাকবা প্ৰবঞ্চনা কৰিছোঁ নেকি, কাকবা আমি ক'তবা আমি বেমানি কাম কৰিছোঁ নেকি, সেইবিলাক আমাক ব্ৰহ্মাণ্ডে লক্ষ্য কৰি থাকে। আৰু যেতিয়া আমি বেমানি কৰিব ল'ম, আনক ঠগিবলৈ ল'ম, প্ৰবঞ্চনা কৰিব ল'ম, তেতিয়া ভগৱানৰ চকুত, ঈশ্বৰৰ চকুত, ব্ৰহ্মাণ্ডৰ চকুত আমাৰ পৰিব। আৰু তেতিয়া কি হ'ব, ব্ৰহ্মাণ্ডে আমাৰ সেই আশীৰ্বাদ দিয়াৰ পৰা বঞ্চিত হৈ থাকিম, আমি পাবৰ কাৰণে বঞ্চিত হৈ থাকিম। মানে ব্ৰহ্মাণ্ডে, ঈশ্বৰে সেইখিনি নিদিয়ে আমাক, উল্টাই আমাক শাস্তিৰ বাবে চেষ্টা কৰিব, যাতে ই শাস্তি পাওক, হয়নে? তো আমি সদায় সেইখিনি বস্তু লক্ষ্য কৰিব লাগিব যে আমি ঈশ্বৰক চিন্তা কৰিছোঁ, হয়, কিন্তু ঈশ্বৰক চিন্তা কৰাৰ লগে লগে আমি সেই বস্তুবিলাক ত্যাগ কৰিব লাগিব। আমি যেতিয়া অপকৰ্ম কৰিব নালাগিব, বেয়া কৰ্ম কৰিব নালাগিব, কাকবা প্ৰবঞ্চনা কৰিব নালাগিব, কাকবা য'ত কাম কৰিছোঁ তাত বেমানি কৰিব নালাগিব, শুদ্ধ সততাৰে যেতিয়া আমি কাম কৰি যাম নহয়, তেতিয়া ব্ৰহ্মাণ্ডৰ চকু আমাৰ ওপৰত পৰা আৰম্ভ কৰিব। তাৰপিছতো চাবচোন, আৰু এটা উদাহৰণ দিওঁ আপোনালোকক। ধৰক আমাৰ দুটা ককাই ভাই, ঠিক আছে, আৰু ভণ্টিও আছে, ঠিক আছে, আমাৰ দুটা ককাই ভাই, ভণ্টিটো বিয়া হৈ গ'ল মোৰ। তো এতিয়া মই যদি ভাবোঁ যে মই যদি মোৰ ভাইটিক বেমানি কৰোঁ, বেয়া কৰোঁ, তাক মানে ঠগিবলৈ চেষ্টা কৰোঁ, তেতিয়া মা দেউতাই কি ক'ব, তোৰ নিজৰ ভাইক কিয় ঠগিছ, তোৰ নিজৰ ভাইটিক তই এনেকুৱা কিয় কৰিছ? তেতিয়া মা দেউতাৰ মনত দুখ পাব নাই, আঘাত পাব নাই? যদি মই কিবা অত্যাচাৰ কৰোঁ, মোৰ ভাইটিৰ ওপৰত কিবা অন্যায় কৰোঁ, তেতিয়া মা দেউতাইতো অট'মেটিকলি ক'ব যে তই তোৰ নিজৰ ভায়েকক অন্যায় কৰিছ, তই কেনেকুৱা মানুহ, হয়নে? ঠিক তেনেকৈ যেতিয়া আমি কাকবা অন্যায় কৰিম, কাকবা হিংসা কৰিম, হয়নে, কাকবা বেয়া চকুৰে চাম, কাকবা মানে কাৰোবাৰ বস্তু কাঢ়িবলৈ চাম, ঠিক আছে, তেতিয়া আমাক ব্ৰহ্মাণ্ডে এটাই ক'ব, ঈশ্বৰে এটাই ক'ব, তই তোৰ নিজৰ ভাইক কিয় ঠগিব চেষ্টা কৰিছ, কিয় অন্যায় কৰিছ, কিয় বেয়া কৰিব চেষ্টা কৰিছ, হয়নে? তো আমাৰ ভাবিম যে সিনো ক'ৰ আমাৰ ভাই, সিটো মোৰ কোনো ৰিলেশ্যনৰ নহয়। কিন্তু চাওক, আমাৰ মা দেউতাৰ কাৰণে আমি যেনেকৈ ককাই ভাই, তেনেকৈ ঈশ্বৰৰ কাৰণে, ইউনিভাৰ্চৰ কাৰণে, ব্ৰহ্মাণ্ডৰ কাৰণে আমি সকলো এটা ফেমিলি, হয়নে? ব্ৰহ্মাণ্ডৰ কাৰণে আমি সকলো ব্ৰহ্মাণ্ডৰ ল'ৰা ছোৱালী, ব্ৰহ্মাণ্ডৰ চকুত আমি সকলো ব্ৰহ্মাণ্ডৰ, ইউনিভাৰ্চৰ বা ঈশ্বৰ কওঁ, আল্লাহ কওঁ, যীশু কওঁ, সেইসকলৰ আমি সন্তান। আৰু তেওঁলোকে এটাই ভাবে যে আমি সকলো ককাই ভাই। আৰু আমি যেতিয়া কাকবা ঠগিম, কাকবা প্ৰবঞ্চনা কৰিম, কাকবা অন্যায় কৰিম, কাৰোবাৰ পৰা বস্তু কাঢ়ি ল'বলৈ চেষ্টা কৰিম, তেতিয়া ব্ৰহ্মাণ্ডে ক'ব, তই নিজৰ ভাইক ঠগিব লাগিছ, নিজৰ মানুহক ঠগিব লাগিছ, আৰু তোক মই কিয় দিম, হয়নে? তো বন্ধুসকল, আমাৰ যে আমি যিমানেই শুদ্ধ হওঁ, আমি যিমানেই নিজক পবিত্ৰ কৰিবলৈ চেষ্টা কৰোঁ, যাতে আমি ঈশ্বৰৰ লগত কানেক্ট হ'বৰ কাৰণে, ভগৱানৰ লগত কানেক্ট হ'বৰ কাৰণে আমি যিমানেই শাস্ত্ৰ অধ্যয়ন কৰোঁ, যিমানেই নামঘৰত নাযাওঁ লাগিলে, ঠিক আছে, যিমানেই মন্দিৰত নাযাওঁ লাগিলে,
আমি যিমানে গা পা ধুই পেলাই আনে নাখাবি, এইটো হাতে নুচুবি বুলি কৈ পেলাই আমি নিজক পবিত্ৰ কৰিবলৈ যিমানেই চেষ্টা নকৰোঁ লাগে, যদিহে আমাৰ অন্তৰাত্মা শুদ্ধ নহয়, আমাৰ ভাৱনা শুদ্ধ নহয়, আমি আনক হিংসা কৰোঁ, আনক বেয়া পাওঁ, আনৰ বস্তু কাঢ়ি খাব চেষ্টা কৰোঁ, তেতিয়াহ'লে ইউনিভাৰ্চৰ লগত আমাৰ কেতিয়াও, ব্ৰহ্মাণ্ডৰ লগত, ঈশ্বৰৰ লগত আমাৰ কেতিয়াও কানেক্ট নহয়। আমি যিখিনি বিচাৰোঁ, আমি যিখিনি মনোকামনা সিদ্ধিৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ, য'তেই নাযাওঁ লাগিলে, য'তেই গৈ পেলাই যিমান তীৰ্থ ভ্ৰমণ নকৰোঁ লাগিলে, য'ত তীৰ্থ ভ্ৰমণ কৰোঁ, য'ত যি দিব লাগে সকলো দিছোঁ, তথাপিও আমাক ভগৱানে চকু মেলি নাচায় এটাৰ কাৰণে, কাৰণ আমাৰ শুদ্ধ চিন্তাধাৰা নহয়, আমি সততাত কাম কৰা নাই, আমি বেইমানি কৰাৰ কথা চিন্তা কৰি আছোঁ, কাক বা হিংসা কৰাৰ কথা চিন্তা কৰি আছোঁ, কাৰোবাৰ পৰা বস্তু কাঢ়ি খোৱাৰ কথা চিন্তা কৰি আছোঁ, তেতিয়াহ'লে ইউনিভাৰ্চৰ লগত আমাৰ কেনেকৈ কানেক্ট হ'ব? তো বন্ধুসকল, আমি যদি নহয় ইউনিভাৰ্চৰ লগত বা ব্ৰহ্মাণ্ডৰ লগত, ঈশ্বৰৰ লগত নিজক সংযোগ কৰিব লাগে, আমি ফ্ৰিকুৱেঞ্চি এটা মেটচ কৰাব লাগে আৰু ঈশ্বৰৰ লগত কানেক্ট হ'ব লাগে। যেনেকৈ আমি মোবাইলৰ নেটৱৰ্ক কানেক্ট কৰিবৰ কাৰণে আমি এনেকৈ বিচাৰি ফুৰোঁ ন নেটৱৰ্ক, সেই তেনেকৈ আমি ঈশ্বৰৰ লগত নেটৱৰ্ক কানেক্ট কৰিবৰ কাৰণে আমি কিছুমান বস্তু ত্যাগ কৰিব লাগিব, আৰু সেই ত্যাগ কৰা বস্তুবিলাক হৈছে আমি বেয়া গুণ, হয়নে, বেয়া ভাৱনা, বেয়া চিন্তাধাৰা, নিগেটিভ ভাৱনা, এইবিলাক সকলো ত্যাগ কৰিব লাগিব। আনক হিংসা কৰা, আনক বেয়া পোৱা, আনক বস্তু কাঢ়ি খোৱা, বেমানি কাম কৰা, ঠিক আছে, প্ৰবঞ্চনা কৰা, সেইবিলাক সকলো ত্যাগ কৰি আমি সততাৰে, শুদ্ধ চিন্তাধাৰাৰে, হয়নে, সকলোকে আপোন বুলি ভাবি, সকলোকে সহায় হাত আগবঢ়াই, ঠিক আছে, যাতে কাৰো মনত আঘাত নহয়, আমাৰ পৰা যাতে কোনোবাই আঘাত নাপায়, সেই কথা চিন্তা কৰি যেতিয়া আমি শুদ্ধ ভাৱনাৰে ঈশ্বৰক চিন্তা কৰিম নহয়, ঈশ্বৰৰ লগত ফ্ৰিকুৱেঞ্চি মেটচ হৈ যাব। আমি তেতিয়াৰ পৰা ঈশ্বৰৰ পৰা উপলব্ধিখিনি পাব সক্ষম হ'ম। বন্ধুসকল, তাৰ পিছত আমি আধ্যাত্মিকতা, ঠিক আছে, স্পিৰিচুৱেলিটিত যাব লাগিব। আমি স্পিৰিচুৱেলিটিত যোৱা বুলি ভাবিলে, আধ্যাত্মিকতাত যোৱা বুলি ভাবিলে বহুত কথা চিন্তা কৰি লওঁ। আমি একো চিন্তা কৰিব নালাগে, আমি ক'তো মন্দিৰত যাব নালাগে, ক'তো একো কৰিব নালাগে, মাত্ৰ শুদ্ধ ভাৱনাৰে আমি প্ৰত্যেক দিনাখনে চাকি বন্তি জ্বলাই পেলাই সুন্দৰকৈ ৰাতিপুৱা গধূলি ভগৱানক চিন্তা কৰিলে, ভগৱানে, ঈশ্বৰে বা ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে আমাক চকু মেলি চাব। মাত্ৰ শুদ্ধ চিন্তাধাৰা হ'ব লাগিব, শুদ্ধ ভাৱনা হ'ব লাগিব, সততাৰে কাম কৰিব লাগিব, হয়নে, বেইমানি ত্যাগ কৰিব লাগিব, তেতিয়া ঠিক আছে। তো বন্ধুসকল, এনেকেই আমি ঈশ্বৰৰ লগত, ইউনিভাৰ্চৰ লগত কানেক্ট হ'ব পাৰিম, ঠিক আছে। তো বন্ধুসকল, মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ চেষ্টা কৰি গৈ আছোঁ, আৰু যিমানখিনি মই অভিজ্ঞতাৰে পাইছোঁ, বন্ধুসকল, আজি যোনটো ভিডিঅ' বনাই আছোঁ, চাওক, মই যদি কিবা এটা স্ক্ৰিপ্ট লিখি পেলাই বনালোহেঁতেন, বা কিবা এটা চাই থাকিলোহেঁতেন, কিন্তু মই একো নাই চোৱা, ঠিক আছে। যিটো মোৰ ভাৱনাত আহে, যিটো চিন্তাধাৰাত আহে, ঠিক আছে, যে মই ভাবোঁ এইটো কেনেকৈ হয়, কিয় আমাৰ লগত ফ্ৰিকুৱেঞ্চি মেটচ নহয়। তো যিখিনি মোৰ অভিজ্ঞতা আহিছে, যিখিনিৰ পৰা মই পাইছোঁ নহয় বন্ধুসকল, সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ, ঠিক আছে। তো আজি মোৰ ভিউজ অহা নাই বা কিবা অহা নাই, মই সেইবিলাক একো চিন্তা নকৰোঁ, মাত্ৰ এটাই চিন্তা কৰোঁ, যাতে সকলোৰে ভাল হওক, সকলোৰে ভাল কামনা কৰি, সকলোৰে চিন্তাধাৰাবিলাক শুদ্ধ হওক, আমি সকলোৱে যাতে একতাৰে থাকিব পাৰোঁ, সকলোৰে যাতে আমি এইজন মুছলমান, এইজন খ্ৰীষ্টিয়ান, এইজন আমুক, সেইবিলাক মানে ভেদভাৱ ৰাখি পেলাই আমি হিংসা কৰি কেতিয়াও একো লাভ নাই। সকলো লগতে মিলি জুলি থাকি পেলাই আমি ঈশ্বৰক চিন্তা কৰিব লাগিব, ভগৱানক চিন্তা কৰিবলৈ, ভগৱানে 100% আমাক চকু মেলি চাব, হয়নে। তো মই সেইকাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ, ঠিক আছে। এনেই আজে বাজে ভিডিঅ' বনাই লাভ নাই, কাৰণ আজে বাজে ভিডিঅ' বনাই পেলাই কাৰোবাৰ সময় এটা নষ্ট কৰা হয়, ঠিক আছে। তো কেনেকুৱা লাগিলে জনাব, যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।